মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ৱেলকাম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল আজি 11 বজাত তোমালোকৰ ৰিজাল্ট দিব, নটিচ জাৰি হৈছে। হয় ছাত্ৰ ছাত্ৰীসকল, নটিচটো ফেক নে ৰিয়েল? ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোৰ যোগেদি এইটোৰ বিষয়ে আলোচনা কৰিম। আপুনি স্ক্ৰীণ মাৰ্কৰ ভিডিঅ'টো একলৈ চাবা। ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিছিলে 2025 বৰ্ষত, সেইসকল ছাত্ৰ ছাত্ৰীলৈ নতুন নটিচ আহিছে। হয় ছাত্ৰ ছাত্ৰীসকল, এই নটিচটো ভাইৰেল হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া বহুতে সুধি আছে নটিচটো ফেক নে ৰিয়েল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি ভিডিঅ'টো যদি এইটোৰ বিষয়ে আলোচনা কৰিম। আপুনি স্ক্ৰীণ মাৰ্কৰ ভিডিঅ'টো একলৈ চাবা। আৰু যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকক এইটো চেনেল যদি মেট্ৰিক তথা এইচএছৰ খবৰসমূহ দিয়া হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত চাব পাৰা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা নতুন নটিচ জাৰি কৰিছে। হয় ছাত্ৰ ছাত্ৰীসকল, 16 জুনত এইটো তোমালোকে চোৱা, গুৱাহাটী 16 জুন 2025 এইটো ASSEB অফিচিয়েল ৱেবছাইটৰ পৰা কালেক্ট কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব 16 জুন 11 বজাত, দিনৰ 11মান বজাত তোমালোকৰ ৰিজাল্ট প্ৰকাশ পাব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰিজাল্ট অতি শীঘ্ৰে তোমালোকে ৰিজাল্ট পাবা। 2-3 ঘণ্টাৰ পিছতে তোমালোকে আকৌ নতুন এটা ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিবা সেইটো ভিডিঅ' পাবা। ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো এইটোৱে আছিলে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকক এইটো